নমস্কাৰ, মই উত্তন ভূঞা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন অধ্যায়। আজি পুনৰ ক'বলৈ বিচাৰিছোঁ বিশালৰ কাহিনী। বিশাল ফুকনক আৰক্ষীৰ জিম্মা ইতিমধ্যে শেষ হৈছে। বিশাল ফুকনক আৰক্ষীয়ে নিজৰ জিম্মাত ল'ব বিচৰা নাই, ইতিমধ্যে কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। অৰ্থাৎ যোৱা নিশা ডিব্ৰুগড়ৰ কাৰাগাৰত বন্দী হিচাপে আছিল বিশাল ফুকন। আচলতে আৰক্ষীয়ে যিবোৰ তথ্য পাব লাগিছিল সেইবোৰ তথ্য ইতিমধ্যে লাভ কৰিলে। এইবোৰ তথ্য এতিয়া আৰক্ষীয়ে CIDৰ হাতত হস্তান্তৰ কৰিব। ইতিমধ্যে যোৱা নিশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ ক্ৰমে SIT গঠন কৰা হৈছে, CIDক দায়িত্ব দিয়া হৈছে। CIDয়ে সমগ্ৰ বিষয়বস্তু চাই প্ৰয়োজন সাপেক্ষে এই বিষয়ে ইনকম টেক্স, আয়কৰ বিভাগ অথবা EDকো অৱগত কৰিব। এই বিষয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে তথ্য সদৰি কৰিছে। আমি অলৰেডি সিদ্ধান্ত লৈছোঁ যে এটা SIT হ'ব, যোনে গোটেই কেছখিনি মনিটৰ কৰিব। ডাঙৰ কেছখিনি CIDয়ে কৰিব, সৰু কেছখিনি ডিষ্ট্ৰিক্ট পুলিচৰ তাত থাকিব, আৰু অভাৰঅল গোটেই মেটাৰটো ইনকাম টেক্স আৰু EDক দিম। আৰু এটা সময়ত যদি প্ৰয়োজন হয় যে নহয় এইটো CBIকো দিব লাগে, আমি CBIকো দিব পাৰিম। ইয়াত কোনো আমাৰ ফালৰ পৰা কোনো তাত দাবী কৰাৰ প্ৰয়োজন নহয়। এমাহ ডেৰ মাহৰ পিছত পৰিৱেশটো চাই যদি আমি ভাবোঁ যে ই এটা বহুত ডাঙৰ জটিল কেছ, আমাৰ কাৰণে দিগদাৰ, তেতিয়াহ'লে আমি তাক CBIক পঠাই দিম। কিন্তু বৰ্তমান ইতিমধ্যে অসম আৰক্ষীয়ে ED আৰু ইনকাম টেক্সক অলৰেডি বিশ্বাসত লৈছে। চ' আছাম গভৰ্ণমেণ্ট ইজ উইলিং টু হেণ্ড অভাৰ দ্য কেছ ইভেন টু CBI আফটাৰ ইনিচিয়েল ইনভেষ্টিগেশ্যন। এতিয়া ডিব্ৰুগড় আৰক্ষীয়ে বিশালৰ সমগ্ৰ বেংক একাউণ্ট পৰীক্ষা কৰি হতবাক হৈ পৰিছে। অদ্ভুত ল'ৰা আছিল বিশাল। বিশালৰ হাতত বিভিন্নজনৰ ধন আহে আৰু সেইবোৰ ধন তেওঁ কোনো ধৰণৰ চিন্তা নকৰাকৈ নিজৰ একাউণ্টছত জমা দিয়ে। এই ক্ষেত্ৰত বেংকৰ কোনো বিষয়ববীয়াৰ সৈতে তেওঁৰ হয়তো সুসম্পৰ্ক আছিল। এই ক্ষেত্ৰত প্ৰশ্ন হৈছে যে বিশালে এখন ক্ৰেডিট কাৰ্ড পাইছিল, যিখন ক্ৰেডিট কাৰ্ডত বৃহৎ পৰিমাণৰ ধন ব্যয় কৰিছিল। আনকি উদয়পুৰত সুমীৰ যিখন বিবাহ অনুষ্ঠান হৈছিল, য'ত তেওঁ 3 কোটি টকা ব্যয় কৰিছিল, তাৰে অধিকাংশ ধন তেওঁ ক্ৰেডিট কাৰ্ডত ব্যৱহাৰ কৰিছিল। এই ক্ষেত্ৰত দৰ্শকৰ জ্ঞাতাৰ্থে জনাওঁ, দেশৰ আগশাৰীৰ 5 ষ্টাৰ যিবোৰ হোটেল, তেওঁলোকে 50,000 টকাৰ অধিক টকাত সাধাৰণতে কেছ টকা নলয়, তেওঁলোকক ক্ৰেডিট কাৰ্ড দিব লাগে, তেওঁলোকৰ নিয়ম। গতিকে স্বাভাৱিকতেই উদয়পুৰৰ 5 ষ্টাৰ ৰিজৰ্টত যেতিয়া বিবাহ অনুষ্ঠান আয়োজন কৰিছিল, ইয়াৰে অধিকাংশ ধন ক্ৰেডিট কাৰ্ড ৰূপে প্ৰদান কৰিছিল বিশালে। গতিকে স্বাভাৱিকতে বিশালৰ একাউণ্টত বৃহৎ পৰিমাণৰ ধন থাকিব লাগিব। কিন্তু বিশালৰ একাউণ্টত হোৱাইটত ধন আছিল নে নাই? ডিব্ৰুগড় আৰক্ষীয়ে দেখা পাইছে যে বিশালৰ একাউণ্টত বাৰে বাৰে নগদ ধন জমা কৰা হৈছিল, আৰু সেই নগদ ধন ক্ৰেডিট কাৰ্ডৰ জৰিয়তে তেওঁ ব্যয় কৰি আহিছিল। অৰ্থাৎ বিভিন্নজনৰ ধন তেওঁ মুকলিভাৱে তেওঁৰ একাউণ্টত জমা কৰিছিল। এই মুহূৰ্তত আন কেতবোৰ চাঞ্চল্যকৰ তথ্য সন্মুখলৈ আহিছে। বিশালে কেৱল অসমৰ মানুহে নহয়, অৰুণাচলৰ একাংশ লোকক প্ৰবঞ্চনা কৰিছিল। অৰুণাচলৰ পৰা বৃহৎ পৰিমাণৰ পুঁজি আহিছিল বিশালৰ একাউণ্টলৈ। অৰুণাচলৰ নাগৰিকৰ হাতত পইচাৰ অভাৱ নাই, আয়কৰৰ ক্ষেত্ৰতে তেওঁলোকৰ বিশেষ ৰেহাই ব্যৱস্থা আছে। এইসকল লোকে প্ৰলোভিত হৈছিল বিশালৰ দ্বাৰা। বিশালে কৈছিল যে মোৰ তাত যদি আপোনালোকে ধন জমা কৰে, মই সেই ধন ট্ৰেডিঙত ব্যৱহাৰ কৰিম, আৰু ট্ৰেডিঙত ব্যৱহাৰ কৰাৰ ফলত প্ৰতি 2 মাহৰ অন্তত 60 দিনৰ অন্তত 30% কমিশ্যন দিম। এই লোভত অৰুণাচলৰ বহু ব্যৱসায়ীয়ে বিশালৰ তাত ধন জমা থৈছিল। সেই তথ্য এতিয়া সন্মুখলৈ আহিছে। আৰক্ষীৰ জেৰাত বিশালে এইবোৰ কথা স্বীকাৰ কৰিছে। বিশালৰ ধন সংগ্ৰহৰ অন্যতম উৎস আছিল চুমি। এই ক্ষেত্ৰত ডিব্ৰুগড়ৰ বৃহৎ সংখ্যক চিকিৎসকে চুমিৰ জৰিয়তে বিশালৰ একাউণ্টত ধন জমা ৰাখিছিল। ইয়াৰে একাংশ চিকিৎসকে মাহিলী পাবলগীয়া সুদ পাই আছিল, গতিকে বিশ্বাস তেওঁলোকৰ বৃদ্ধি পাইছিল। 2 মাহৰ মূৰে মূৰে সুদ পাই আছিল, গতিকে তেওঁলোকৰ বিশ্বাস বৃদ্ধি পাইছিল। কিন্তু এতিয়া তেওঁলোকৰ বৃহৎ পৰিমাণৰ ধন মাৰা গৈছে, আৰু সেইসকল চিকিৎসকে লজ্জাৰ ভয়ত শিক্ষিত চিকিৎসকসকলে এতিয়া আৰক্ষীৰ থানাত অহা নাই। একেই ঘটনা সংঘটিত হৈছে অৰুণাচলৰ সেই ব্যৱসায়ীসকলৰ ক্ষেত্ৰতো। সেই অৰুণাচলৰ ব্যৱসায়ীসকলেও এতিয়া আচলতে আৰক্ষীৰ ওচৰত আহি এইবোৰ তথ্য সদৰি কৰা নাই। এই সমগ্ৰ ব্যৱস্থাটোত দেখা গৈছে যে বিশালে কেনেকৈ এইবোৰ ধন বিনিয়োগ কৰি আছে, বা বিশালে এখন বৃহৎ পৰিমাণৰ ধন ব্যয় কৰাৰ ক্ৰেডিট কাৰ্ড কেনেকৈ লাভ কৰিছে। আমি এই বিষয়ে বেংক কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিছিলোঁ। বেংকে সাধাৰণতে এজন মানুহক ক্ৰেডিট কাৰ্ড যেতিয়া প্ৰদান কৰা হয়, আৰম্ভণিতে 40,000 টকাৰ, পৰৱৰ্তী সময়ত 1 লাখ, কাৰোবাক 5 লাখ বা কাৰোবাক 10 লাখ টকা পৰ্যন্ত ক্ৰেডিট কাৰ্ড দিয়ে। কিন্তু ক্ৰেডিট কাৰ্ড কেতিয়াবা 50 লাখ পৰ্যন্ত দিয়া হয় নেকি, এইবোৰ প্ৰশ্ন স্বাভাৱিকতা আহিছে। বিশালে এখন ডাঙৰ ক্ৰেডিট কাৰ্ড লাভ কৰিছিল। এই ক্ৰেডিট কাৰ্ডটো কেনেকৈ বেংকে তেওঁক প্ৰদান কৰিছিল? বেংক কৰ্তৃপক্ষৰ সৈতে আমি যোগাযোগ কৰাত জানিবলৈ দিয়া মতে, কোনোবা এজন ব্যক্তিয়ে যদি বেংকত ফিক্সড ডিপজিটত বৃহৎ পৰিমাণৰ ধন ৰাখে, ধৰক মই যদি বেংকত ফিক্সড ডিপজিটৰ ৰূপত
50 লাখ জমা ৰাখোঁ তেনেহ'লে বেংকে মোক এনে এখন ক্ৰেডিট কাৰ্ড তাৰ বিনিময়ত দিব পাৰে য'ত মই 40-45 লাখ টকা পৰ্যন্ত ব্যয় কৰিব পাৰোঁ। সেয়ে এই কথাটো নিশ্চিত হৈছে ডিব্ৰুগড়ৰ কেইবাটাও বেংকত এক্সিছ বেংক, HDFC, SBI লগতে কেইবাটাও বেংকত বিশালে প্ৰাৰম্ভিক অৱস্থাত ফিক্সড ডিপজিট কৰি ৰাখিছিল, যাৰ ফলত তেওঁ ক্ৰেডিট কাৰ্ড লাভ কৰিছিল। এই সমগ্ৰ বিষয়টো এতিয়া অনুসন্ধান কৰি CIDয়ে সমগ্ৰ বিষয়টো চাবলৈ আয়কৰ বিভাগক দিব। এতিয়া আয়কৰ বিভাগৰ স্বাভাৱিকতে প্ৰশ্ন হৈছে বিশালৰ ফাইল আয়কৰ ৰিটাৰ্ণ কিমান আছিল, এই তথ্য এতিয়াও আমি জানিব পৰা নাই, বা বিশালৰ কোন চাৰ্টাৰ্ড একাউণ্ট আছিল সেই বিষয়ে আমি জানিব পৰা নাই। কিন্তু সন্দেহ কৰা হৈছে ইয়াত যথেষ্ট খেলিমেলি হৈছে, কিয়নো আয়কৰ বিভাগত তেওঁ ক'ৰ পৰা ধন আহিছিল তাৰ উৎস দেখুৱাব লাগিব, আৰু যদিহে উৎস দেখুৱাব নোৱাৰে তেনেহ'লে যিমান ধন আহিছিল তাৰ বৃহৎ পৰিমাণৰ ধন তেওঁ আয়কৰক প্ৰদান কৰিব লাগে। এতিয়া সমগ্ৰ বিষয়টো আয়কৰে পৰীক্ষা কৰিব। যদিহে দেখা যায় যে আয়কৰ ফাঁকি দিছিল বিশালে, তেনেহ'লে বিশালৰ ওপৰত বৃহৎ পৰিমাণৰ জৰিমনা হ'ব, আৰু হয়তো ইয়াৰ বাবে জৰিমনা আদায় দিব নোৱাৰিলে বিশাল পুনৰ আয়কৰ বিভাগৰ জালত পৰি জেললৈ যাবলগীয়া পৰিস্থিতিৰ সন্মুখীন হ'ব। হয়তো এনে অৱস্থাত আয়কৰ বিভাগে ইতিমধ্যে বিশালৰ যিবোৰ সম্পত্তি আছিল সেই সম্পত্তি বাজেয়াপ্ত কৰাৰ সম্ভাৱনা আছে। এই ক্ষেত্ৰত আয়কৰ বিভাগৰ ভূমিকা কি হ'ব সেয়া আমি এমাহমানৰ ভিতৰতে জানিব পাৰিম। ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীক যোৱা নিশা কটাইছে বিশাল ফুকনে। বিশাল ফুকনক যিদিনা গ্ৰেপ্তাৰ কৰা হৈছিল তেওঁ এটা ট্ৰেক শ্বুটৰ তলৰ ট্ৰেক পেণ্টটো পিন্ধি আহিছিল, সেইটো আছিল আৰ্মানী এক্সচেঞ্জৰ, যাৰ মূল্য প্ৰায় 15,000 বা 20,000 টকা। জেলৰ ভিতৰত এতিয়া বিশালে সাধাৰণ কয়দীৰ লগত যোৱা নিশা কটাবলগীয়া হৈছে, জেলৰ ভাতেই খাবলগীয়া হৈছে, আৰু আটাইবোৰ কয়দীয়ে ব্যৱহাৰ কৰা শৌচাগাৰ বা বাথৰুম ব্যৱহাৰ কৰিবলগীয়া হৈছে বিশালে। আজি পুৱাৰ ভাগত বিশালক ডিব্ৰুগড় আৰক্ষীয়ে চিকিৎসকে পৰীক্ষা কৰে, স্বাস্থ্য পৰীক্ষা কৰে, আৰু স্বাস্থ্য সকলো ঠিকে আছে বুলি জনোৱা হয়। ইয়াৰ লগে লগে ডিব্ৰুগড় কাৰাগাৰ কৰ্তৃপক্ষ কিছু ক্ষেত্ৰত সাৱধান হৈছে যে বিশালৰ লগত বৃহৎ পৰিমাণৰ ধন থকা বুলি ভাবি কাৰাগাৰৰ ভিতৰত বিশালৰ ওপৰত আক্ৰমণ হ'ব পাৰে নেকি, সেয়ে বিশালকো পৰীক্ষা কৰি থকা হৈছে। বৰ্তমান সাধাৰণ বন্দী জীৱন কটাইছে বিশালে। ইতিমধ্যে আমি বিশাল সংক্ৰান্তত আৰু কিছু তথ্য আহৰণ কৰিবলৈ সক্ষম হৈছোঁ। বিশালৰ ঘৰ আছিল নামৰূপত। নামৰূপত থকা অৱস্থাটো আমি কৈছিলোঁ তেনেধৰণৰ প্ৰবঞ্চনা ফ্ৰডৰ ঘটনা জড়িত আছিল। জয়পুৰ আৰক্ষী থানাত বিশালৰ বিৰুদ্ধে কেইবাখনো FIR দাখিল হৈছিল। আজি আমি কথা পাতি জানিব পৰা মতে বৰ্তমান কোনো ধৰণৰ গোচৰ জয়পুৰ আৰক্ষী থানাত নাই, অৰ্থাৎ বিশালৰ বিৰুদ্ধে যিবোৰ গোচৰ আছিল সেইবোৰ গোচৰ ইতিমধ্যে জয়পুৰ আৰক্ষী থানাত নিষ্পত্তি হৈ গৈছে। বিশাল এতিয়া ন্যায়িক জিম্মাত। CIDয়ে গোচৰটো লোৱাৰ পিছত বিশালক সোধা পোছা কৰাৰ বাবে আদালতৰ অনুমতি সাপেক্ষে জেলৰ ভিতৰলৈ গৈ CIDয়ে তেওঁক সোধপোছ কৰিব পাৰে। পৰৱৰ্তী সময়ত হয়তো আয়কৰ বিভাগৰ বিষয়ে সোধপোছ কৰিব। গতিকে বিশাল এক ভয়ানক বিপদৰ সন্মুখীন হ'বলৈ গৈ আছে, সেই কথাটো নিশ্চিত। এই সংক্ৰান্তত আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব পাৰিব। ধন্যবাদ।